অসম আৰু অসমবাসীৰ স্বাৰ্থত আমি অসমীয়া যুৱ মঞ্চই অসমত যিসকলে কেৱল ব্যৱসায় স্বাৰ্থত বণিক গোষ্ঠীসকলে ব্যৱহাৰ কৰি আহিছে, ঠিক তেনে ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই কিছুদিনৰ পৰা আমি বিৰোধিতা কৰি আহিছোঁ আৰু অসমত অসমীয়া থলুৱা খিলঞ্জীয়াৰ যিসকলৰ ভূমিপুত্ৰ আছে তেখেতলোকৰ মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ বিৰোধিতা কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমি জিলা আয়ুক্তৰ লগতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো স্মাৰক পত্ৰযোগে অৱগত কৰিছোঁ আৰু অনতিপলমে আমি দেখিব পাৰিছোঁ যে অসমৰ অন্যতম ঐতিহাসিক ডিব্ৰুগড় জিলাৰ চহৰৰ চাবুৱা অঞ্চলৰ নাডুৱা গাঁৱত এখন বৃহৎ আকাৰৰ এখন বাগান। এই বাগানখন স্বত্বাধিকাৰী আছিল অসমৰ থলুৱা এজন খিলঞ্জীয়াৰ মুনীন ফুকন আৰু মুনীন ফুকনদেৱে তেখেতে ব্যক্তিগত স্বাৰ্থত এখন বাগান তেখেতৰ বহিৰাগত এজন বণিক গোষ্ঠীক বিক্ৰী কৰিছে আৰু এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনতিপলমে এই বিক্ৰী কাৰ্যক নাকচ কৰি অসমৰ থলুৱা খিলঞ্জীয়াৰ স্বাৰ্থত অতি শীঘ্ৰেই যে অসমৰ এজন অন্যতম যুৱ ব্যৱসায়ীয়ে হওক অসমৰ থলুৱা খিলঞ্জীয়াৰ স্বাৰ্থত যদি মুনীন ফুকনে বিক্ৰী কৰিবলগীয়া হয় কেৱল মাত্ৰ থলুৱা খিলঞ্জীয়াকহে পাৰিব। এই ক্ষেত্ৰত আমি মুনীন ফুকনকো আমি আহ, কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে বণিক গোষ্ঠী যিসকল ব্যক্তিয়ে ইয়াত ছত্ৰছায়াত থাকি থলুৱা খিলঞ্জীয়াক ভাড়াতীয়া হিচাপে লৈ এই বাগানখন তেখেতক ল'বৰ কাৰণে প্ৰস্তুত হৈছে। এই ক্ষেত্ৰতো তেখেতসকলক আমি সাৱধান কৰি দিয়াৰ লগতে আৰু সুমিত্ৰ দেৱ আগৰৱালাক আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ, অতি শীঘ্ৰে এই বাগানখন তেখেতলোকে ক্ৰয় কৰাৰ ক্ষেত্ৰত বিৰত থাকক, নহ'লে আমি অসমীয়া যুৱ মঞ্চই ইয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।